নমস্কাৰ এইবাৰ অবৈধ বাংলাদেশী আৰু সন্দেহজনক লোকৰ বিৰুদ্ধে গৰজি উঠিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা গুজৰাটত বাংলাদেশীৰ ওপৰত ইতিমধ্যে বুলডোজাৰ চলোৱা হৈছে ঠিক কেনেদৰে এতিয়া অসমতো অবৈধ বাংলাদেশী আৰু সন্দেহজনক লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে একচন ল'ব লাগে ৰাজ্য চৰকাৰে বুলডোজাৰ চলাব লাগে এনেদৰে এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই লগতে অসমতো এতিয়া শীঘ্ৰে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ আৰু আন্দোলন হ'ব বুলি এতিয়া মন্তব্য কৰিছে শৃংখল চলিহাই অসমত বাংলাদেশীৰ ওপৰত বুলডোজাৰ চলাব লাগে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এই মন্তব্য কৰিছে গুজৰাটত বাংলাদেশীৰ ওপৰত ইতিমধ্যে বুলডোজাৰ চলিছে আৰু অসমত বাংলাদেশীক আৰক্ষীয়ে গাড়ীত বহাই ঘূৰাই ফুৰিছে অবৈধ নাগৰিকক লৈ এইবাৰ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই বাংলাদেশীক গাড়ীত বহাই ঘূৰাই ফুৰাটোত আমাৰ আপত্তি আছে বাংলাদেশীৰ ওপৰত কেৱল বুলডোজাৰ চলাব লাগে এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে শৃংখল চলিহাই বাংলাদেশীৰ ওপৰত বুলডোজাৰ চলাবই লাগে ৰাজ্যত বাংলাদেশীৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ হ'ব লাগে আৰু মুখ্যমন্ত্ৰীক বুলডোজাৰ চলোৱাৰ এতিয়া আহ্বান জনাইছে শৃংখল চলিহাই অসমত বাংলাদেশীৰ ওপৰত চলাব লাগে বুলডোজাৰ তাৰ পৰিৱৰ্তে কিন্তু অসম আৰক্ষীয়ে বাংলাদেশীখিনিক গাড়ীত বহাই ঘূৰাই ফুৰিছে আৰু এয়া সহ্য কৰা নহ'ব এয়াত আমাৰ আপত্তি আছে কিন্তু গুজৰাটত ইতিমধ্যে বাংলাদেশীৰ ওপৰত চৰকাৰে বুলডোজাৰ চলাইছে আৰু অসম আৰক্ষীয়ে বা অসম চৰকাৰে বাংলাদেশীৰ ওপৰত বুলডোজাৰ চলোৱাৰ পৰিৱৰ্তে অসমৰ বাংলাদেশী বা সন্দেহজনক লোকসকলক আৰক্ষীয়ে গাড়ীত বহাই ঘূৰাই ফুৰিছে আৰু অবৈধ নাগৰিকক লৈ এইবাৰ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই বাংলাদেশীক গাড়ীত বহাই ঘূৰাই ফুৰাটোত আমাৰ আপত্তি আছে বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শীঘ্ৰে একচন ল'ব লাগে বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে বুলডোজাৰ চলাবই লাগে বুলি এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই আৰু অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত ব্যাপক প্ৰতিবাদ হ'ব লাগে ৰাজ্যবাসীয়ে ব্যাপক প্ৰতিবাদ কৰিব লাগে লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী বুলডোজাৰ চলাবলৈ এতিয়া আহ্বান জনাইছে কাৰণ গুজৰাটত ইতিমধ্যে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে গুজৰাটৰ চৰকাৰে একচন লৈছে প্ৰশাসনে বুলডোজাৰ চলাইছে কিন্তু দেখিবলৈ পোৱা গৈছে অসম চৰকাৰে বা প্ৰশাসনে বুলডোজাৰ চলোৱাৰ পৰিৱৰ্তে অবৈধ বাংলাদেশী বা সন্দেহজনক লোকসকলক গাড়ীত বহাই ঘূৰাই ফুৰিছে এয়া কৰাত আমাৰ আপত্তি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ আহ্বান জনাইছে শৃংখল চলিহাই যে অসমত থকা বাংলাদেশী লোকসকলৰ ওপৰত বা সন্দেহজনক লোকসকলৰ বিৰুদ্ধে একচন ল'ব লাগে আৰু সেই লোকসকলৰ ওপৰত বুলডোজাৰ চলাব লাগে আৰু শীঘ্ৰে ৰাজ্যত অবৈধ বাংলাদেশী বা সন্দেহজনক লোকসকলৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিব লাগে বা প্ৰতিবাদ আৰম্ভ হ'ব বুলি এতিয়া স্পষ্টভাৱে মন্তব্য কৰিছে শৃংখল চলিহাই আমাৰ হাতত শৃংখল চলিহাৰ মন্তব্য আছে মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম গাড়ীত ভৰাই চক গুজৰাটত বাংলাদেশীৰ ওপৰত বুলডোজাৰ চলিছে আমাৰ ইয়াত পুলিচে গাড়ীত ভৰাই ঘূৰাই ফুৰাইছে সেইটোত আমাৰ আপত্তি আছে বুলডোজাৰ চলিব লাগে আজি যোৰহাটৰ নিচিনা জেগাত ঢাকাই প্ৰতি হ'ল মানে স্পষ্টকৈ এইটো কথা আমি ক'ব পাৰোঁ যে সেই মানুহখিনি ঢাকাৰ পৰা আহা যিহেতু ঢাকাই প্ৰতি নাম দিছে এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগে আৰু তাত বুলডোজাৰ চলাবলৈ ঢাকাই প্ৰতি বুলডোজাৰ চলাবলৈ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যদি আপুনি প্ৰকৃত খিলঞ্জীয়া হয় ঢাকাই প্ৰতিত বুলডোজাৰ চলাই দিয়ক চক গুজৰাটত বাংলাদেশীৰ ওপৰত বুলডোজাৰ চলিছে আমাৰ ইয়াত পুলিচে গাড়ীত ভৰাই ঘূৰাই ফুৰাইছে সেইটোত আমাৰ আপত্তি আছে বুলডোজাৰ চলিব লাগে আজি যোৰহাটৰ নিচিনা জেগাত ঢাকাই প্ৰতি হ'ল মানে স্পষ্টকৈ এইটো কথা আমি ক'ব পাৰোঁ যে সেই মানুহখিনি ঢাকাৰ পৰা আহা যিহেতু ঢাকাই প্ৰতি নাম দিছে এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগে আৰু তাত বুলডোজাৰ চলাবলৈ ঢাকাই প্ৰতিত বুলডোজাৰ চলাবলৈ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যদি আপুনি প্ৰকৃত খিলঞ্জীয়া হয় ঢাকাই প্ৰতিত বুলডোজাৰ চলাই দিয়ক চক গুজৰাটত বাংলাদেশীৰ ওপৰত বুলডোজাৰ চলিছে আমাৰ ইয়াত পুলিচে গাড়ীত ভৰাই ঘূৰাই ফুৰাইছে সেইটোত আমাৰ আপত্তি আছে বুলডোজাৰ চলিব লাগে আজি যোৰহাটৰ নিচিনা জেগাত ঢাকাই প্ৰতি হ'ল মানে স্পষ্টকৈ এইটো কথা আমি ক'ব পাৰোঁ যে সেই মানুহখিনি ঢাকাৰ পৰা আহা যিহেতু ঢাকাই প্ৰতি নাম দিছে এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগে আৰু
তাত বুলডেজাৰ চলাবলৈ ঢাকাই পতিত বুলডেজাৰ চলাবলৈ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ। যদি আপুনি প্ৰকৃত খিলঞ্জীয়া হয় ঢাকাই পতিত বুলডেজাৰ চলাই দিয়ক। চাওক, গুজৰাটত বাংলাদেশীৰ ওপৰত বুলডেজাৰ চলিছে, আমাৰ ইয়াত পুলিচে গাড়ীত ভৰাই ঘূৰাই ফুৰাইছে। সেইটোত আমাৰ আপত্তি আছে। বুলডেজাৰ চলিব লাগে। আজি যোৰহাটৰ নিচিনা জেগাত ঢাকাই পতি হ'ল। মানে স্পষ্টকৈ এইটো কথা আমি ক'ব পাৰোঁ যে সেই মানুহখিনি ঢাকাৰ পৰা আহা, যিহেতু ঢাকাই পতি নাম দিছে। এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগে আৰু তাত বুলডেজাৰ চলাবলৈ ঢাকাই পতিত বুলডেজাৰ চলাবলৈ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ। যদি আপুনি প্ৰকৃত খিলঞ্জীয়া হয় ঢাকাই পতিত বুলডেজাৰ চলাই দিয়ক। চাওক, গুজৰাটত বাংলাদেশীৰ ওপৰত বুলডেজাৰ চলিছে, আমাৰ ইয়াত পুলিচে গাড়ীত ভৰাই ঘূৰাই ফুৰাইছে। সেইটোত আমাৰ আপত্তি আছে। বুলডেজাৰ চলিব লাগে। আজি যোৰহাটৰ নিচিনা জেগাত ঢাকাই পতি হ'ল। মানে স্পষ্টকৈ এইটো কথা আমি ক'ব পাৰোঁ যে সেই মানুহখিনি ঢাকাৰ পৰা আহা, যিহেতু ঢাকাই পতি নাম দিছে। এইবোৰ